everyone, welcome to Career Class. Now before moving forward, এইখিনিতে এটা exciting announcement আছিলে আমাৰ Career Class launch কৰিছে APSC Foundation Course 2024-2025. So এই foundation course to সকলো দিশৰ পৰা আপোনালোকক cover কৰা হ'ব. So it is basically all in one course য'ত prelims হওক, mains হওক বা interview levelৰ সকলো দিশত আপোনালোকক cover কৰা হ'ব. ঠিক আছে? ইয়াত আপোনালোকে লাভ কৰিব পাৰিব live classes with recordings, লগতে test series লাভ কৰিব পাৰিব আৰু এই test series খিনি স্পেশালি কিউৰেট কৰা হৈছে লেটেষ্ট ট্ৰেন্ডটো চাই ৰাইট আজিকালি যেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ সুধিছে খুব বেছি ডাইনামিক হয় ৰাইট সো সেইখিনিৰ ওপৰত ভিত্তি কৰি প্ৰিলিমছ বা মেইনছ টেষ্ট সিৰিজসমূহ আপোনালোকে লাভ কৰিব লগতে টেষ্ট সিৰিজো ষ্টাডি মেটেৰিয়েলছো আগবঢ়োৱা হৈছে য'ত ইংলিছ আৰু এছএমএছ দুটাতে এভেইলেবল আছে আৰু ইণ্টাৰভিউ গাইডেন্স সো এই গোটেইসমূহ গাইডেন্স আপোনালোকক পাৰ্চনেলি আমাৰ পুনম গগৈ মেমে প্ৰভাইড কৰিব যেহেতু তেওঁ এগৰাকী নিজে টপাৰ হয় ৰাইট তেখেতে 10th ৰেংক লাভ কৰিছিলে সো তেখেতৰ যথেষ্টখিনি এক্সপেৰিয়েন্স আৰু প্ৰ টিপছ সকল আছে সো সেইখিনি আপোনালোকৰ যাত্ৰাটোত আৰু বেছি extra trust দিব alright so এই গুটে course to আগতে আসলে 36000 এটা 50% off কৰি দিয়া হৈছে now you can avail it at just 18000 rupees alright আৰু যদি আপোনালোকে বিচাৰিছে অকল study materials লাগে ইংলিশ হওক বা অসমীয়াতে হওক তেতিয়াও আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে at just 3000 rupees ত আপোনালোকে আমাৰ study materials সকলো লাভ কৰিব পাৰিব ঠিক আছে so এইখিনি এনৰোল কৰিবলৈ হলে বা কিবা এনকুৱাৰী যদি বিচাৰিছে আমাৰ ডেসক্ৰিপচন বক্সত এটা কন্টাক্ট নম্বৰ দিয়া হৈছে তাত আমাৰ লগত যোগাযোগ কৰিলে সকলো ইনফৰমেশন আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে অলৰাইট সো আজিৰ আমাৰ টপিক সমূহ আমি আৰম্ভ কৰিছো আমাৰ ফাৰ্স্ট টপিকটো লোৱা হৈছে ডাউন টু আৰ্থৰ পৰা ইউনাইটেড নেশ্যন গ্লোবাল প্ৰিন্সিপলছ ফৰ ইনফৰমেশন ইন্টিগ্ৰিটি এনেকুৱা টপিকবিলাক ইম্পৰ্টেন্ট হৈ পৰে মেইনছ পাৰ্সপেক্টিভ বিশেষকৈ জিএছ পেপাৰ 2 সন্দৰ্ভত ৰাইট কাৰণ আজিকালি দেখিছো কেনেকে সোশ্যাল মিডিয়া ইমান মাশৰুম হৈ উঠিছে তাৰ ফলত কিছুমান হেট স্পীচ ইত্যাদি হৈ যায় ৰাইট তাৰ ফলত কেনেকুৱা ধৰণৰ কনসিকুৱেন্সেস হয় সো এই ক্ষেত্ৰত গ্লোবালি কেনেকুৱা ধৰণৰ প্ৰিন্সিপলছ সমূহ আনিছে টু এড্ৰেছ such hate speech right so আমাক যদি hate speech related কিবা প্ৰশ্ন হোদে জিএছ পেপাৰটো তেতিয়া আমি এনেকুৱা গ্লোবাল কনভেনশনছ বিলাকৰ কথাও ক'ব পাৰিম alright so এই ক্ষেত্ৰত এইবিলাক ইম্পৰ্টেন্ট হৈ পৰে so first current context to বুজো The United Nations Secretary-General, that is Antonio Guterres, unveiled the Global Principles for Information Integrity, a comprehensive framework aimed at addressing the threat posed by misinformation and hate speech. So, এই বছৰ কিন্তু ইলেকশ্যনৰ বতৰ হয় ৰাইট সো সেই ক্ষেত্ৰত হয়তো ইলেকশ্যন ৰিলেটেড প্ৰশ্ন সুধিব পাৰে উইথ ৰেসপেক্ট টু সাম টেকনলজি কিমানখিনি এডভান্সমেন্ট হৈছে হয়নে সো টেকনলজি কেনেকুৱা ৰোল প্লে কৰিছে ইন ইলেকশ্যন প্ৰসেস তেনেকুৱা ধৰণৰ টোনত হয়তো কিছুমান প্ৰশ্ন দিব পাৰে সো সেই ক্ষেত্ৰত যেতিয়া আমি কম যে এনেকুৱা মিস ইনফৰমেশন কিতিবা হৈ যায় কেনেকা প্ৰপাগান্ডা সমূহ বনোৱা হয় সো হেবিলাক ট্যাকল কৰিবলৈ গ্লোবাল কনভেনশনছ কিছুমান আনা হৈছে প্ৰিন্সিপলছ সমূহ আনিছে সেইখিনি আমি হাৰ্নেস কৰিব পাৰো ৰাইট সো এইখিনি কথা আমি ক'ব পাৰিম সো দেখিছে এটা টপিক বাট আমি কোড কেনেকুৱা ধৰণৰ জায়গাত আমি ইউজ কৰিব পাৰো অলৰাইট সো দিস ইজ ইম্পৰ্টেন্ট Alright, so what is hate speech? So, ইয়াৰ বিষয়ে যদি আমি চাও, hate speech is defined as any speech, gesture, conduct, writing or display that may incite violence or prejudicial action against or by any individual or group or because it disparages or intimidates a particular individual or a group, right? So, যেতিয়া কাৰোবাক হয়তো এনেকুৱা ধৰণৰ কিছুমান কথা কোৱা হয় য'ত ট্ৰিগাৰ কৰা হয় হয়নে যিখিনি আমাৰ ইউনিটিৰ এটা ফেব্ৰিক আছে হেতু ব্ৰিজ কৰা হয় ৰাইট that হেবিলাকে কি কৰে that ignite violence হয়নে সো যেটো আমাৰ এটা ইউনিটি থাকে হেখিনি উইক কৰি দিয়ে সো দিস ইজ ভেৰি ইম্পৰ্টেন্ট ইন আৱাৰ ৰিলেভেন্ট টাইম আজিকালি দেখিছো বহুত বেছি হেট স্পীচ ইত্যাদি হৈ থাকে সোশ্যাল মিডিয়াত পোষ্টৰ তলত আপোনালোকে দেখিব চাগে কিমান বেলেগ কথা মন্তব্য দিয়ে কিমান হেট স্পীচ ইত্যাদি দিয়ে হয়নে সো টু কাৰ্ব দিস এনেকুৱা ধৰণৰ কিছুমান প্ৰিন্সিপলছ সমূহ লৈ আনা হৈছে অলৰাইট So, impact of hate speech jodi ami sao so it undermines social equality as it reaffirms historical marginalization oppression and discrimination ঠিক আছে so অতীতত হৈ যোৱা কিছুমান ঘটনা বিলাকক লৈ আজিকালি দেখিছো right propaganda সমূহ আগবঢ়াই দিয়ে তাৰ ফলত যেটো social equality এটা আছে হেতু আকৌ যেন আকৌ বিভাজন কৰি দিয়ে হয়নে সো হেবিলাক আকৌ ইগনাইট কৰি দিয়ে মানুহক ট্ৰিগাৰ কৰে so it is enacted to cause psychological and physical harm to victims as it incites violence right so কিছুমান মানুহ আসলে আজিৰ দিনত বিশেষকৈ ইমান বেছি নোশনস হৈ গৈছে ইমান বেছি মানুহৰ ইনফৰমেশন হৈ গৈছে সবৰে এটা আইডিয়োলজি আছে right so যদি
ব্যক্তিজন বা বহুত বেছি পোষ্ট ট্ৰুথ ছ'চাইটি হৈ গৈছে চ' আমি যিটো স্পিৰিচুৱেল ৱেল্থ আমাক লাগিছিলে সেইটো আজি ক'ৰবাত যেন ইৰ'ড হৈ গৈছে আৰু মষ্টলি উই আৰ ডমিনেটেড বাই ফিজিকেল ৰেম বা মেটেৰিয়েল ৰেম ৰাইট চ' যদি আমি স্পিৰিচুৱেলি অকণমান ৱেল্ডি হ'লে কি হ'ব এই যে আমাক কিছুমান যদি এনেকুৱা হাৰ্টফুল কথা কয় বা যি হওক সেইখিনি আমি নিজৰ পৰা গম পাম যে অ'কে সেই যে কথাষাৰ ক'লে সেই মানুহজনে নিজৰ ব্যক্তিত্বহে প্ৰকাশ কৰিছে হয়নে চ' সেইখিনি উইজডম ল'বলৈ আচলতে সময়টো এতিয়া আমি দেখিছোঁ বেলেগ হৈ পৰিছে হয়নে চ' কিন্তু মানুহবিলাকে আজিকালি কি হৈছে যিহেতু ইমান কৈছোঁ মেটেৰিয়েল ৱৰ্ল্ডত পূৰা ডমিনেট হৈ পৰিছে চ' কোনোবাই যদি কিবা এটা কৈ দিয়ে পটককৈ ট্ৰিগাৰ হৈ যায় হয়নে চ' ট্ৰিগাৰ হোৱাৰ ফলত কি হৈছে কমিউনিটি ডিছৰাপশ্যনছ হৈ গৈছে মানে ভাইলেঞ্চ ইনচাইট হৈ গৈছে চ' যিটো আমাৰ ছ'চিয়েল কোহেশ্যন এটা আছিলে সেইটো অট'মেটিকলি এটেক কৰা হয় চ' ইট ইজ ইউজ টু প্ৰভ'ক ইণ্ডিভিজুৱেলছ দেখিছেনে প্ৰভ'ক ইণ্ডিভিজুৱেলছ কিন্তু ইয়াতে যদি কোনোবা এজন মানুহ অকণমান ধীৰ হয় স্থিৰ হয় হয়নে গোটেই নিজকে ষ্টেবল কৰি ৰাখিব পাৰে নিজৰ ইম'শ্যনছখিনি বস্তুখিনি চালি জাৰি চাই তেতিয়া ইমান সহজ নহয় এনেকুৱা ধৰণৰ কথাবিলাকে এটেক কৰাত ৰাইট দেখিছে আমি কেনেকৈ ৰিলেট কৰিব পাৰোঁ বস্তুবোৰ So, our society to commit acts of terrorism, genocides, and ethnic cleansing. So, কি হয় এনেকুৱা যিহেতু হেট স্পীচ কোনোবাই কৈ দিলে হয়নে যে আমুকৰ এনেকুৱাহে হৈছিলে চ' সেইটো প্ৰপেগেণ্ডা লৈ কি হয় য়াং মাইণ্ডছবিলাকক ট্ৰিগাৰ কৰা হয় তেওঁলোকক ব্ৰেইন ৱাছ কৰে এই টেৰৰিজিম গ্ৰুপছবিলাকে হয়নে তেওঁলোকে হয়তো ছ'চিয়েল মিডিয়াৰ পৰা ইণ্ডাক্ট কৰিলে তেওঁলোকক কয় চা তোমালোকক এনেকুৱা কথা কোৱা হৈছে চ' আমি নিজকে আচলতে ফ্ৰীডমটো দিব লাগিব আমি এনেকুৱা ধৰণৰ সেইখিনি এই যিখিনি কথা বেয়াকৈ কৈছে তাৰ আমি উত্তৰ দিব লাগিব চ' তেনেকৈ আচলতে টেৰৰিজিমৰ ফালেও ঢাল খায় ৰাইট চ' এইফালে আনহাতে কোনোবা এটা ছাইডত মানুহ এজনে সেইখিনি কথা কৈছিলে সেইখিনি লৈ বেলেগ য়াং জেনেৰেশ্যনছ কিছুমান টেৰৰিজিম এক্টিভিটিজত বা জেন'চাইডছ বা এইবিলাকত ৰাইট কেনেকৈ আমি ইনফ্লুৱেঞ্চ কৰা হয় ইনফেক্ট আমি যেতিয়া দেখিছিলোঁ যেতিয়া জাৰ্মানী নাজি ৰুল হৈছিলে হয়নে তেওঁলোকে যিটো কৈছে যে যিখন জুইচ হয় তেওঁলোক একেবাৰে যেন তেওঁলোকৰ কাৰণে হাৰ্মফুল হয় হয়নে চ' এনেকুৱা ঢেৰ ধৰণৰ হেট স্পীচ ইত্যাদি দিলে চ' সেইবিলাকে কি হ'ল ইমান বেছি ইগনাইট কৰিলে চ' আপোনালোকে দেখিলে চাগে কেনেকুৱা ধৰণৰ হৈ পৰিলে কিমান লাখ লাখ মানুহৰ মৃত্যু হ'ল চ' দেখিছে যে হেট স্পীচ বহুত বেয়া বস্তু right so it is a tool to create panic through rumor mongering against targeted people for example notice exodus হয়নে so এনেকুৱা ধৰণৰ ইস্যুজ হৈ থাকে ৰাইট চ' আজিকালিৰ দিনত বেছি হৈ পৰিছে যিহেতু গোটেই ছ'চিয়েল মিডিয়া মাছৰুম হৈ উঠিছে টুইটাৰ হওক ইনষ্টাগ্ৰাম হেণ্ডেল হওক ইউটিউব হওক হয়নে চ' চবতে হয়তো এনেকুৱা ধৰণৰ হেট স্পীচ ইত্যাদি দিয়া হয় বহুতখিনি প্ৰপেগেণ্ডা দিয়া হয় চ' এই ক্ষেত্ৰত এটা গ্ল'বেলি কম্প্ৰিহেনচিভ ৰিকমেণ্ডেশ্যন দিয়া হৈছে এইখিনি আমি জানি থোৱাটো ভাল হয়নে চ' কেইটামান পইণ্ট যদি আমি মনত থৈ দিওঁ আমাৰ এক্সামত আমি এনচাৰবিলাক লিখাত আৰু বেছি সহায় হ'ব প্ৰথমতে কৈছে কম্বেটিং ডিসইনফৰমেশ্যন এণ্ড হেট স্পীচ চ' অল ষ্টেক হোল্ডাৰ্ছ ইনক্লুডিং গভৰ্ণমেণ্ট tech companies, advertisers, and media should avoid using, supporting, or amplifying disinformation or hate speech for any purpose. এটা মন কৰিবচোন এটা কি হয় say suppose ক'বাত এটা কেম্পেইনিং হৈ আছে তাতে ব্যক্তি এজনে এনেকুৱা হেট স্পীচ কিছুমান দিলে ৰাইট চ' সেই হেট স্পীচ যে দিলে বা কিছুমান ট্ৰিগাৰ কৰা কথা যে ক'লে সেইখিনি লৈ কি কৰিব এই যে মিডিয়া হাউচবিলাকে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেল হওক বা যি হওক পষ্ট এটা দিব ৰাইট চ' ডাঙৰকৈ লিখি দিব তেনেকৈ চ' সেইটো কি হৈছে ভালকৈ কিছুমান হয়তো যিটো মূল উদ্দেশ্য আছিলে বেলেগ আছিলে কিন্তু যেতিয়া ইয়াত সেই ট্ৰিগাৰ কৰা কথাখিনি ইয়াত দিলে তলত যে মানুহখিনি ইমানখিনি চালে চ' তেওঁলোকৰ মনতো সেই এটা ভাইলেঞ্চ বা এনেকুৱা ধৰণৰ কিছুমান নোশ্যন ইগনাইট হৈ পৰে ৰাইট তাৰ ফলতো যিটো আমাৰ ইউনিটি এটা আছিলে সেইটো ব্ৰিচ হয় right so promoting media freedom so government should ensure timely access to information maintain a free viable and independent and plural media landscape and provide strong protection for journalistic researchers and civil society হয়নে so এবাৰ হয়তো media related to কিছুমান প্ৰশ্ন সুধি দিব পাৰে right যিহেতু media is a fourth pillar of democracy তেতিয়া আমি এইখিনি কথা ক'ব পাৰোঁ right so যেতিয়া আমি way aheadত কম যে আমি তেতিয়া ক'ব পাৰোঁ যে global যিটো কম্প্ৰিহেনচিভ ৰিকমেণ্ডেশ্যন দিছে সেইখিনি আমি ল'ব লাগে ৰাইট উই শুড এডপ্ট ছাচ কম্প্ৰিহেনচিভ ৰিকমেণ্ডেশ্যন
Logote enhance tech company responsibility. So technology companies should incorporate safety and privacy by design in all products, apply policy consistently across countries and language, and give particular attention to groups often targeted online. Alright, so এইবিলাক কথা কোৱা গৈছে যে যিসকল কিছুমান গ্ৰুপছ আছে যাক often অনলাইন টাৰ্গেট কৰা হয় সো সেইখিনিক আচলতে আমি প্ৰটেক্ট কৰিব লাগে বুলি কোৱা হৈছে সো এই টেক কোম্পানীসকলৰ আৰু অফেন আমি দেখিছোঁ যে ৱেষ্টৰ প্ৰপেগেণ্ডা বহুত বেছি ডাঙৰ হয় ৰাইট তেওঁলোকে অলৰেডি মিডিয়া যেটো জগতখনত বহুত বেছি ডমিনেট কৰি আছে উইথ ৰেসপেক্ট টু সাচ প্ৰপেগেণ্ডা সো আপোনালোকে চাবছো কিবা যদি আমি পোষ্ট দেখোন তাত আমি ডাইৰেক্ট ইণ্ডিয়ানছ বিলাকৰ কথা কয় যে ইণ্ডিয়ানছৰ ফুড বিলাক একদম আনহাইজিন হয় বাই দ্য স্মেল উই গেট ইন দ্য ইণ্ডিয়ানছ ৰাইট সো এনেকুৱা ধৰণৰ কিছুমান হেট স্পীচ ইত্যাদি আনে সো এনেকৈ আমাক ট্ৰিগাৰ কৰা হয় ৰাইট সো তেওঁলোকে সেই এটা বেলেগ এখন ছবি দেখাই দিব বিচাৰে বেলেগ মানুহবিলাকক বা বেলেগ কাণ্ট্ৰিজবিলাকক সো এনেকুৱা ধৰণৰ কিছুমান হৈ থাকে এনেকৈ আমাক এটেক কৰা হয় ৰাইট সো লগতে এথিকেল এআই ডেভেলপমেণ্টৰ কথা কৈছে এআই ডেভেলপাৰ্ছ মাষ্ট টেক ইমিডিয়েট ইনক্লুচিভ এণ্ড ট্ৰান্সপাৰেণ্ট মেজাৰ্ছ টু এনশ্যোৰ AI applications are designed, deployed, and used ethically and safely, upholding human rights. Right? So, ethics paper যদি AI related কিছুমান প্ৰশ্ন হুদে তেতিয়া আমি এইখিনি কথা ইউজ কৰিব পাৰো ৰাইট যে AI টো কেনেকৈ ইউজ কৰিব লাগে say it must take immediate inclusive and transparent measures to ensure AI application are designed deployed and used ethically and safely upholding human rights very significant right so এই statement আপোনালোকে মনত ৰাখিব বা আমি এইখিনি যদি এনি হ্যান্ডি কৰি ৰাখিব পাৰো এছে পেপাৰখনতো যথেষ্টখিনি সহায় হ'ব ঠিক আছে সো কনক্লুজন এটা লিখিবলৈও হলো এইখিনি কথা ক'ব পাৰে সো ডিজাইন ডিপ্লয়েড এণ্ড ইউজ এথিকেলি এণ্ড সেফলি আপহোল্ডিং হিউমেন ৰাইটছ অলৰাইট সো বহুত বেছি ষ্ট্ৰং এটা ষ্টেটমেণ্ট দিয়া হ'ব তাৰপিছত reforming business model so tech companies should explore business model that do not rely on programmatic advertising and prioritize human rights privacy and safety users should have greater control over their online experience and personal data right দ্বিতীয়তে আমি যদি চাওঁ transparency in the advertising so advertisers should demand transparency in digital advertising process to ensure their budgets do not inadvertently fund disinformation or hate and do not undermine human rights দেখিছেনে সো এইখিনি কথা আনা হৈছে লগতে ডাটা ট্ৰান্সপাৰেন্সি এণ্ড একাউণ্টেবিলিটি কথা কোৱা হৈছে যে টেক কোম্পানিজ এণ্ড AI developers should ensure meaningful transparency allow researchers and academics access to data while respecting user privacy commission independent audits and co-develop accountability framework very important এইখিনি আমাক লাগিবই ৰাইট সো যেনেকৈ আসলে আমাৰ হাতৰ পৰা এৰি যোৱা নিচিনা হৈ গৈছে ইমান বেছি মাশৰুম হৈ উঠিছে এফালে AI ধৰণৰ বেলেগ বেলেগ ভাৰ্জনছ আহিছে এফালে টেক কোম্পানীজ হবহু বহুতখিনি এক্সপান্ড হৈ গৈছে সো এই ক্ষেত্ৰত আমি যদি প্ৰপাৰ একাউণ্টেবিলিটি এটা নিবিচাৰো প্ৰপাৰ ইণ্ডিপেণ্ডেণ্ট অডিটছ সমূহ নিবিচাৰো হয়নে সো সেইখিনি আৰু বেছি হয়তো এনেকুৱা মিসইনফৰমেশন হওক বা হেট স্পিচ বিলাক অগমেন্ট কৰাত আৰু সহায় কৰি দিব পাৰে ৰাইট সো ইট ইজ হাই টাইম যে আমি এটা একাউণ্টেবিলিটি বিচাৰো ৰাইট লগতে প্ৰটেক্টিং চিলড্ৰেন ভেৰি ইম্পৰ্টেণ্ট সো স্পেচিয়েল মেজাৰ্ছ শুড বি টেকেন টু প্ৰটেক্ট এণ্ড এম্পাৱাৰ চিলড্ৰেন উইথ গভৰ্ণমেণ্টছ providing resources for parents, guardians, and educators. All right. So these are comprehensive recommendations. So ইয়াৰ পৰা আপোনালোকে কেইটামান পইণ্ট হেণ্ডি কৰি ৰাখক অলসো আপোনালোকে এইখিনি কথা মেনশ্যন কৰিব পাৰিব এই কম্প্ৰিহেনসিভ ৰিকমেণ্ডেশ্যনৰ কথা যেতিয়া হেট স্পিচৰ কথা কিবা হুদে AI কথা কিবা হুদে হয়নে সো মিস ইনফৰমেশ্যনৰ কথা হুদে আমি সবতে ইউজ কৰিব পাৰিম অলৰাইট So, এতিয়া আহো আমাৰ ভাৰতৰ কনষ্টিটিউশ্যন প্ৰভিজনছ উইথ ৰেসপেক্ট টু হেট স্পিচ ৰাইট সো চাওক যেতিয়া GS পেপাৰ 2 এনসাৰ আমি লিখিম চাওক আপোনালোকে এই আৰ্টিকলসমূহ বা জাজমেণ্ট হওক বা কেছ ষ্টাডিজ হওক ৰাইট এনেকুৱা কেছসমূহ আপোনালোকে দিবই লাগে তেতিয়াহে এনসাৰটো আৰু বেছি এনহেন্স হৈ উঠে ৰাইট সো আৰ্টিকল 19(1) subsection A কি কৈছে দিছ আৰ্টিকল guarantees the right to freedom of speech and expression to all citizens of India so it is a fundamental right but it is not absolute ঠিক আছে
because it has some reasonable restrictions. So enoko agote previously ami dekhisu UPSC t hudise, right? So ei bosor hoyto APSC to hudi dibo pare. So apolake prothom kotha hol je article to monot rakhibo. Ditiote enoka dhono topic black prelims oto bahut besi significant hoy pore, right? So apolake jodi najane proper kuntu article hoy answer to click korat okhubida hoy poribo. So it is jehetu amar bharator সংবিধানে freedom of speech dise under which article 19(1) subsection A. So yat ki koa hoise je it allows right to freedom of speech and expression to all citizens of India, right? Kintu is a right to fundamental right to absolute nohoy, right? Kisima reasonable restrictions ase hekhini ami jani thoto bhal. Jere dhorok 19 subsection 2 ki koise the article allows the state to impose reasonable restriction on exercise of right to freedom of speech and expression in interest of the sovereignty and integrity of India, right? So thik ase ami eta freedom of speech disu that is guaranteed under fundamental right. Kintu he is a freedom of speech eta fundamental right hisabe use kori kisimane কি কৰে আমাৰ নেশনৰ sovereignty আৰু integrity breach কৰে, right? So এনেকুৱা কিছুমান যদি বেয়া কথা কৈ দিয়ে বা ট্ৰিগাৰ কৰা নিচা কথা কৈ দিয়ে বেলেগ এখন কান্ট্ৰিৰ লগত which is very important, right? So হেবিলাকে কি হ'ব আমাৰ সম্বন্ধটো বেয়া কৰিব, right? লগতে আমাৰ sovereignty হক বা integrity to breach কৰিব. So the security of the state, friend relations with a foreign state, public order, decency and morality, or in the relation of the contempt of court, defamation or incitement to an office. ঠিক আছে? So এইখিনি points খিনি মনত ৰাখিব যেতিয়া আমি কম reasonable restriction. So ধুনিয়াকে flow chart এখন আকি আপোনালোকে দেখা দিব পাৰে যে কোন কিটা কাৰণত আসলতে এই fundamental right to এটা restrict কৰা হয়. Alright? Okay, এতিয়া যদি আমি চাও laws and regulation on hate speech in India আমি গম পাম Indian Penal Code এটা আনা হৈছিলে that is 1860 তাতো আপোনালোকে গম পাইছে সাকে যে এটা চেঞ্জ কৰি দিয়া হল হয়নে নতুনকে আকৌ ৰিভাইভ কৰি যেহেতু এইবিলাক ব্ৰিটিছ এৰাৰ আছিলে এটা চেঞ্জ কৰা হৈছে বহুতো ইয়াৰ জিমানখিনি sections ইত্যাদি আছে but যিকি নহক ইয়াত যদি আমি চাই লওঁ it contains provisions that prohibit hate speech such as যেটো section 153A হয় it deals with actions promoting enmity between different groups or grounds of religion, race, birth, place of birth, residence, language, etc. and doing act prejudicial to maintenance of harmony. Alright, so ekhini monot thobo taso section 295A yat ki ko it deals with deliberate and malicious act intent to outrage the religious feelings of any class by insulting its religion or religious beliefs. Alright, so hokolore beleg religious beliefs ase aru bikhekko amar India nisna ekhon nationot কিমান বেছি আসলে ডাইভার্স রিলিজন ইয়াত বসবাস কৰে হয়নে সো কি হৈছে আমি একেবাৰে ডাইভার্স নেশন হয় ইয়াত যদি কিছুমানে ইনসাইট কৰি দিয়ে এনেকুৱা ধৰণৰ হেট স্পিচ ইত্যাদি দি দিয়ে সো আমাৰ ইউনিটি টোটালি এটা অ্যাটাক কৰা হ'ব হয়নে সো এইবিলাক আনষ্টেবল হৈ যাব পাৰে ইমান বেছি ভয়ানক সৃষ্টি হ'ব পাৰে সো ইট ইজ ভেৰি এসেনশিয়াল যে এই যে একদম ফ্ৰেজাইল হৈ আছে এই ম্যাটাৰটো আমি ভালকে হ্যান্ডেল কৰোঁ অলৰাইট লগতে section 505 ইয়াত কোৱা হৈছে it pertains to statement creating or promoting enmity, hatred or ill will between the classes. Alright, so code of criminal procedure আছে CRPC that is 1973 এইবিলাক সব এটা হলনি হৈছে এখিনি চাই লব. Alright, so it provides for the arrest of individuals who have committed a cognizable offense such as hate speech. Right, our Indian Information Technology IT Act of 2000 it regulates online speech. Alright, so a to mono rakhibo je jitu Indian Information Technology IT Act of 2000 jiblak online speech mane jiblak online platforms say suppose Facebook hawk Instagram hawk YouTube hawk Twitter hawk right taja kisma hate speech ityadi die hekhini kintu yar regulate kore including hate speech under the act intermediaries such as social media platforms are required to remove content that is in violation of the law within 36 hours of being notified. Alright, so etu mono rakhibo je 36 hours of bhitor he content to jod asole ignite kori ase such hateness, right? So hekhini atrabo lage. Alright, so etu mono rakhibo আৰু লগতে কোর্ট জাজমেন্ট কিছুমান আমি চাইলো সাওক এই কোর্ট জাজমেন্ট ব্ল্যাক ইম্পর্টেন্ট হৈ পৰে কাৰণ আমি এখিনি যদি মেনশন কৰো এনসাৰ টু বাকি কম্পিটিটৰছতকে বহুত বেছি এডভান্স হৈ পৰিব ৰাইট সো আপোনালোকে
1 মাৰ্ক হলো বেছিকে পাব So the court struck down section 66A of the IT Act which had criminalized online speech stating that it violated the right to freedom of speech and expression alright দ্বিতীয়তে যেটো সুকুমাৰ versus state of Tamil Nadu হেতু কিটা হৈছে 2019 the court held that hate speech on social media platform is not protected by the right to freedom of speech and expression alright so এইকেইটামান চাইট হৈ দিব এতিয়া based on this topic এটা means perspective প্ৰশ্ন আগবঢ়োৱা হৈছে freedom of speech is essential in a democracy but it must be balanced with a need to prevent hate speech so critically analyze this statement with reference to Indian constitution provisions and recent court judgment so আমি যিমানখিনি ডিসকাস কৰিছো সেইখিনি ওপৰত ভিত্তি কৰি আপোনালোকে ধুনীয়াকৈ এনসাৰটো লিখিব পাৰিব alright moving forward আমাৰ next topic to লোৱা হৈছে the Assam Tribunal পৰা Speaker of the Lok Sabha এটা significant topic হয় means perspective আমি যদি চাও GS paper 2 আমাক খুদিব পাৰে directly খুদি দিব পাৰে regarding Speaker of the Lok Sabha right so first current context to বুজো যে NDA nominee Om Birla was elected as Speaker of the Lok Sabha for a second consecutive term by voice vote alright so এতিয়া আমাৰ লোকসভাৰ স্পিকাৰ কোন হয় ওম বিৰলা right so তেওঁ পূৰ্বেও আছিল এতিয়াও তেওঁকে ৰখা হৈছে alright so এতিয়া আমি বুজিম about the constitutional provisions of the speaker so the position of the speaker of the Lok Sabha is established under article 93 of the Indian constitution very important চাওক যোৱা বছৰৰ এনেকুৱা ধৰণৰ constitutional body কিছুমান কথা সুধিছিলে ৰাইট প্ৰশ্ন সুধিছিলে সো এই বছৰ হয়তো স্পিকাৰৰ কথা সুধি দিব পাৰে সো এই ক্ষেত্ৰত স্পিকাৰ কোনটো আৰ্টিকেলৰ অন্তৰ্গত ৰখা হৈছে হেতু জানাটো ইম্পৰ্টেন্ট ৰাইট সো এইখিনি আমি আনসাৰত কবই লাগিব So Article 93 কি কৈছে the speaker and deputy speaker of the house of the people so the house of the people shall soon as may be choose two members of the house to be respectively speaker and deputy speaker thereof and so often as the office of the speaker or deputy speaker becomes vacant the house shall choose another member to be speaker or deputy speaker as the case may be right so এই article 93 তে এই provision to দিয়া হৈছে regarding the speaker of the Lok Sabha alright so election of the speaker joti ami sao prothomote eligibility criteria to hoise je any sitting member of the Lok Sabha can be elected as a speaker aru election process or kotha joti ami sao the speaker is elected by the members of the Lok Sabha after a general election or when the positions becomes vacant alright so eto ami gom palu দ্বিতীয় ডে the election is conducted by the Lok Sabha secretariat alright so candidates are proposed by members and the election is held through a simple majority vote right eta simple majority vote or provision hoy and usually a consensus candidate is chosen to maintain the neutrality and dignity of the office right so this is the election process So এতিয়া আমি যদি চাও powers and functions of the speaker which is very important এনেকুৱা ধৰণৰ প্ৰশ্নৰ প্ৰায়ভাগ খুদা হয় যে কি powers and functions আছে ইত্যাদি so presiding officer হয় তেখেত so the speaker presides over the meeting of the Lok Sabha and maintains order and decorum of the house হয়নে so যেটো হাউসৰ order আৰু decorum কোনে মেইনটেইন কৰে আমাৰ speaker kore the speaker decides on points of order and interprets the rule of the house very important alright so enoka dhona proshno homu hude so parapokhore gutekhini monot rakhibole chesta korok mul points kita dityote speaker administrative role thake jene dhorok the speaker oversees the administration of the Lok Sabha dekhise gute administration of the Lok Sabha secretariat hekini kune sai speaker sai so he appoints the chairperson of various parliamentary committees as well logote disciplinary functions ase the speaker can take disciplinary actions against member for unruly behavior hone যদি কোনবা unruly behavior কৰি আছে হে ক্ষেত্ৰত suspend কৰি দিব পাৰে can suspend a member for a specific period for breaching parliamentary conduct alright so যোৱা বছৰ শুনিছিলে নিশ্চয় suspend kora kotha alright so logote legislative functions ase the speaker decides the schedule of debates and the voting process aru logote the speaker does not vote in the first instance but can exercise casting vote dekhise so kitiba hoyto tai hoi thake he khetrot teo vote to bahut khini mulyo hoy pore because he can exercise his casting vote in the case of a tie dekhise logote
financial powers কিছিমানো আছে the speaker certifies whether a bill is a money bill so এই সন্দৰ্ভত বহুতখিনি কন্ট্ৰভাৰ্সিও আছে কিয়নো আধাৰ বিলখন যেতিয়া লৈ আনা হৈছিলে হেতু মানি বিল হিচাপে তেওঁয়ে স্বীকৃতিটো দিছিলে ৰাইট so এইখিনি বহুতখিনি কন্ট্ৰভাৰ্সি হৈছিলে so this decision is final and binding and ensures the budget and financial statement are presented and debated in this house all right so এইখিনি মনত ৰাখিব আৰু মানি বিলৰ ক্ষেত্ৰত the speaker যেটো decision হয় that is final and binding all right so prelims perspective important হয় all right আৰু কিবা judicial role play কৰে the speaker decides on disqualification of members under the 10th schedule যেটো anti defection law হয় আৰু এটো quite controversial হয় because কিবা আমি দেখিছো যেহেতু যেটো majority party থাকে হনে so তেওঁলোকৰ মাজত যদি আমি দেখো এনেকুৱা ধৰণৰ anti defections বা কিবা হয় so তেওঁ হে impartially action লব নোৱাৰে হয়নে so 10 schedule যদিও তেওঁলোকে disqualify কৰিব লাগিছিলে হেখিনি কৰা নহয় তেনেকৈ থৈ দিয়া হয় so হেখিনি অকমান controversial aspect অলপ আছে right so act as the final authority on matters of breach of privilege or contempt of the house all right so these are the powers and functions of the speaker এতিয়া আমি যদি চাও removal of the speaker কেনেকৈ remove কৰিব পৰা যায় so the speaker does not enjoy a security of the tenor right so এনেকুৱা ধৰণৰ প্ৰশ্ন UPSC ত সুধিছিলে once a speaker always a speaker right হেতু আমি ব্ৰিটেইনৰ যেটো স্ট্ৰাকচাৰ হয় হেতু লগত কেনেকা কন্ট্ৰাস্টিং হয় আমাৰ ইন্ডিয়া right so এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি থাকে so ইয়াত চাও আমাৰ ভাৰতৰ স্পিকাৰে গুটে এটা সিকিউৰ টেনাৰ লাভ নকৰে right and his term is subjected to the pleasure of the house that is can be removed anytime by resolution of the Lok Sabha by majority of all and then members of the house etu code mention ase article 94 etu monot rakhibo karon prelims perspective bahutkhini importance ase দ্বিতীয়তে the process begins with a 14-day notice period all right so 14 দিনৰ এটা notice period দিয়া হ'ব during which the motion for the removal is submitted and circulated to the all members the speaker has the right to be heard during the debate on the motion right so এইখিনি কথা হৈ পৰিছে regarding the procedure of the removal of the speaker all right এতিয়া চাও স্পিকাৰে কিছুমান চ্যালেঞ্জেস ফেস কৰে বা আমি দেখিছো বহুতখিনি কনসার্নস থাকে কন্ট্রোভার্সি সমূহ থাকে সো প্ৰথম কথা হৈছে মেইনটেইনিং নিউট্ৰালিটি the speaker is expected to be impartial but maintaining neutrality can be challenging especially if they are form a political party right so যেহেতু মই জাস্ট কৈছো কেনেকৈ আসলতে যেহেতু আধাৰৰ হে বিলখন আনা হৈছিলে হনে সো হেতু মানি বিল লৈ দিয়া হল that কেনেবাকে যেন নিউট্ৰালিটি এটা আহা নাই ৰাইট এনেকুৱা ধৰণৰ প্ৰশ্ন হৈ উঠে ৰাইট লগতে যেটো এন্টি ডিফেকশনৰ ক্ষেত্ৰটো মই কলো so balancing party loyalty with a duty to be fair and unbiased is often difficult লগতে disciplinary issues আছে so handling unruly behavior and ensuring order in a highly charged political environment can be tough right so that is the temple of democracy that আসলে বহুত বেছি কিবা যেহেতু তেওঁলোকক কিছুমান ইমিউনিটি দিয়া হয় হয়নে কিবা আনৰুলি বিহেভিয়াৰ কৰে হেখিনি আসলে মেইনটেইন কৰাটো অসুবিধা হৈ পৰে বুলি কৈছে so decisions on disciplinary action can sometimes be viewed as bias leading to controversy right so এটা চাও কিছুমান এমপিস সকলে জিটি কথা কৈ আছে এটা ভাল বিল এখন পাস কৰিবলৈ চাই আছে ডিবেট কৰি আছে তাৰ মাজতে যদি ভালকে কোঅপাৰেট নকৰে জিটি কথা উলাই থাকে so তাত কিবা আনৰুলি বিহেভিয়াৰ কাৰণে সাসপেন্ড কৰি দিয়া হয় আৰু হেতুৱে আসলে কিবা কন্ট্ৰোভাৰ্সিৰ সৃষ্টি হয় right লগতে pressure from the political parties to আছে speaker might face pressure from their own party or opposition party especially on contentious issues ensuring that decisions are seen as fair and not influenced by the political pressure is a significant challenge right তাৰপিছত আমি দিছো complexity of rules and procedure the speaker must have a thorough understanding of complex rules and procedures of the Lok Sabha making quick and accurate decision on procedural matters requires expertise and experience right so হেখিনিও এটা issues আছে যদি হেখিনি ভাল এটা knowledge base নাই তেতিয়া decision লোৱাৰ হয়তো অকমান অসুবিধা আহিব পাৰে লগতে handling defections just মই discuss কৰিছিলো যে defectionৰ ক্ষেত্ৰত বহুতখিনি controversy আহি পৰিছিলে so deciding on matters related to anti-defection law can be contentious and politically sensitive such decisions can have significant political implication making it challenging aspect of the role
alright আৰু টাইম মেনেজমেন্টৰ ক্ষেত্ৰত so managing the limited time available for debates and discussions and ensuring that all members get fair chance to speak is challenging task so prioritizing legislative business while accommodating diverse viewpoints requires careful planning and judgment alright so way ahead দিয়া হৈছে so কেটামান আমি জানি থৈ দিও চাওক আমাৰ মেইনছত যদি প্ৰশ্ন হুদে এনেকৈ হুদিব স্পিকাৰৰ কথা হুদিব যে ভাৰতৰ সংবিধানত কেনেকৈ মেনশন কৰা আছে লগতে কি ৰোলছ আছে হয়নে তাত আমি কিবা কৈ দিও নহয় যে কিছুমান ইস্যুজো আছে সেই ক্ষেত্ৰত লাষ্টত এটা হলিষ্টিক এনসাৰ দিবলৈ কিবা আমি ৱে আহেডো দিও ৰাইট সো হেতু এটা ধুনিয়া হলিষ্টিক এনসাৰ হয় So way ahead আমি এখিনি মেনশন কৰিব পাৰো যে ইনষ্টিটিউশনাল মেকানিজমৰ ক্ষেত্ৰত আমি এটা we can establish institutional mechanism to support speakers impartiality such as bipartisan advisory committee হয়নে এটা এনেকুৱা advisory committee এটা যদি গঠন কৰিব পৰা যায় যেটো totally neutral হ'ব so কিতিয়া কি হ'ব decisions সমূহ লোৱাত assist কৰিব পাৰিব right so যিখিনি sensitive issues থাকে so তাত যেহেতু neutrality এটা maintain কৰিব লাগে সেইখিনি তাত প্ৰকাশ হ'ব দ্বিতীয়তে streamlining procedure so simplify and streamline parliamentary procedure to reduce delays and improve legislative efficiency right so জুৱা কেটামান বছৰ ধৰি আমি দেখিছো অকমান যেন efficiency to ব্ৰিজ কৰা দেখা পোৱা গৈছে ৰাইট খুব বেছি কম সেটিং হয় সেই ক্ষেত্ৰত যদি আমি প্ৰসিডিউৰছ সমূহ ভালকে ষ্ট্ৰীমলাইন কৰিব পাৰো তেতিয়া এফিচিয়েন্সিটো আৰু বেছি বুষ্ট কৰিব পাৰিম লগতে ডিজিটেল ট্ৰান্সফৰমেশন যেহেতু আজিকালি কিমান সায়েন্স এণ্ড টেকনলজি কিমান ডেভেলপ হৈছে ৰাইট এডভান্সমেন্ট হৈছে সো উই নীড টু হাৰ্নেস দোজ ডিজিটেল ট্ৰান্সফৰমেশন সো ইমপ্লিমেন্ট ডিজিটেল টুলস এণ্ড প্লেটফৰ্মস ফৰ বেটাৰ ম্যানেজমেন্ট এণ্ড পাৰ্লিয়ামেন্টাৰী বিজনেস ইনক্লুডিং ৰিয়েল টাইম ট্ৰেকিং অফ বিলস এণ্ড ডিবেটস অলৰাইট সো দিস ইজ ভেৰি ইম্পৰ্টেন্ট লগতে পাবলিক এংগেজমেন্টও কৰিব পৰা যায় তেতিয়া কি হ'ব আৰু বেছি পাৰ্টিসিপেটৰী ডেমোক্ৰেসি হ'ব ৰাইট সো ইনক্ৰিজ পাবলিক এংগেজমেন্ট থ্ৰু ইনিশিয়েটিভ লাইক লাইভ ষ্ট্ৰীমিং অফ সেশন ইন্টাৰেক্টিভ পোৰ্টেলস অফ পাবলিক ফিডবেকস এণ্ড এডুকেশ্যন প্ৰগ্ৰামস অন পাৰ্লিয়ামেন্টাৰী ডেমোক্ৰেসি হয়নে লগতে ট্ৰান্সপাৰেন্ট ডিসিশন মেকিং অৰ ক্ষেত্ৰত এনশ্যোৰ ট্ৰান্সপাৰেন্সি ইন দ্য স্পিকাৰছ ডিসিশন স্পেশালি অন ক্ৰিটিকেল ইস্যুজ লাইক এন্টি ডিফেকশন এণ্ড সাৰ্টিফিকেশন অফ মানি বিলস ৰাইট কাৰণ এইকিটাতে আটাইতকৈ বেছি কন্ট্ৰভাৰ্সি সমূহ আহিছিলে আৰু এটা কনফ্লিক্ট ৰিজল্যুশন মেকানিজম সমূহ আনিব পৰা যায় কাৰণ আমি দেখিছো তাত যেহেতু বহুতখিনি ডাইভাৰ্স লোকসকল থাকে হয়নে সো হে মিনিষ্টাৰ্স সকলৰ কিছুমান ডিসপিউটস ইত্যাদি হৈ পৰে সো এই ক্ষেত্ৰত কনফ্লিক্ট ৰিজল্যুশন মেকানিজমস এটা যদি আনিব পৰা যায় তেতিয়া কিও ডেভেলপ ইফেক্টিভ এণ্ড কনফ্লিক্ট ৰিজল্যুশন মেকানিজম টু হ্যান্ডল ডিসৰাপশন এণ্ড ডিসএগ্ৰিমেন্টস এমং দ্য মেম্বাৰ্স অলৰাইট নহলে কি হৈ থাকে এনেকৈ যে জেট ব্লেক এটা লাগি থাকে সো ভালকে কন্ডাক্ট অফ দ্য বিজনেসও হ'ব নোৱাৰে হয়নে সো তেনেকৈ ডিলে হৈ যায় অলৰাইট সো এইখিনি ৱে আহেড আমি মনত থৈ দিব পাৰো আমি যদি ধুনিয়াকে মেনশন কৰি দিব পাৰো এনসাৰটো আৰু বেছি এনহেন্স হ'ব Now based on this topic এটা মেইনস পার্সপেক্টিভ প্ৰশ্ন আগবঢ়া হৈছে the speaker of the Lok Sabha plays a crucial role in maintaining discipline and order in the house analyze the challenges faced by the speaker in this regard with suitable examples alright so etu 10 marks হয় within 150 words আপোনালোকে প্ৰ্যাকটিছ কৰি চাব পাৰে ইতিয়াৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'ছবোৰৰ PDF সমূহ লাভ কৰিব পাৰিব আমাৰ কেৰিয়াৰ ক্লাছৰ WhatsApp চেনেলটোত গৈ আৰু WhatsApp চেনেলটোৰ লগত জড়িত হ'বলৈ এই ভিডিঅ'টোৰ তলত যেটো ডেসক্ৰিপচন বক্স আছে তাতে এটা লিংক প্ৰভাইড কৰা হৈছে সেই লিংকটোত ক্লিক কৰিলে আমাৰ লগত আপোনালোক জড়িত হ'ব পাৰিব আৰু তাতে এক্সাম ৰিলেটেড বিভিন্ন ধৰণৰ PDFs সমূহ এভেইল কৰিব পাৰিব ঠিক আছে অলৰাইট সো এইখিনি আছিল আজি আমাৰ টপিক সমূহ আই হোপ ইট ইজ বেনিফিশিয়াল আৰু আপোনালোকৰ যদি কিবা ফিডবেক বা কিবা ডাউট থাকে আমাৰ কমেন্ট সেকশন দিবলৈ নাপাহৰিব টিল দেন বাই বাই